নমস্কাৰ আজি আমি কথা পাতিবলৈ লৈছো প্ৰিপজিশনছ অফ ডাইৰেকশ্যনৰ বিষয়ে কোনোবা কৰবালৈ গৈ আছে কোনোবা কিহবাৰ মাজেৰে গৈ আছে কোনোবাই ৰাস্তাটো পাৰ হৈছে কোনোবাই ৰাস্তাৰ পুনে পুনে গৈ আছে কোনোবাই তলেৰে গৈছে কোনোবাই ওপৰলৈ জাপ এটা মাৰিছে কোনোবা ভিতৰলৈ সোমাই গৈছে কোনোবাই কিবা এখন ঠাইৰ চাৰিওফালে ঘূৰি আছে এনে ধৰণৰ কথাবোৰ প্ৰিপজিশনছ অফ ডাইৰেকশ্যনে সামৰি লয় এটা বস্তু কেনেকৈ কোনটো পজিশনত আছে কোনটো স্থানত আছে কেনে ধৰণেৰে এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰিছে ইত্যাদি কথাবিলাক আৰু সেই দিশবোৰলৈ চালে ওপৰত তলত কাষত এই ধৰণৰ কথাবোৰো প্ৰিপজিশনছ অফ ডাইৰেকশ্যনৰ অন্তৰ্ভুক্ত হ'ব যেনেকৈ আমি আগৰ কিছুমান আলোচনাত কথা পাতিছিলো ইন মানে ভিতৰত অন মানে ওপৰত আণ্ডাৰ মানে তলত নিয়াৰ মানে কাষত এনে ধৰণৰ কথাবোৰো সেইসমূহ দিশলৈ চালে প্ৰিপজিশনছ অফ ডাইৰেকশ্যনৰ অন্তৰ্ভুক্ত হয় প্ৰিপজিশনছ অফ ডাইৰেকশ্যন বুলি ক'লে আমাৰ মনলৈ অহা প্ৰথমটো প্ৰিপজিশন হৈছে টু TO2 টুৰ প্ৰিপজিশনটোৱে বাক্যত কোনটো অৰ্থ প্ৰকাশ কৰে যে কোনোবা এজন গন্তব্য স্থান এটালৈ গৈছে সেই যে গন্তব্য স্থানটোলৈ তেওঁ গৈছে সেই কথাটো ক'বলৈ আমি বাক্যত টু প্ৰিপজিশনটো ব্যৱহাৰ কৰোঁ টু প্ৰিপজিশনটোৱে বাক্যত যদি আমি ইংৰাজীত কওঁ তেনেহ'লে ফাইনেল ডেষ্টিনেশ্যন বা কোনোবা এজনে কৰা যাত্ৰা এটাৰ শেষ ক'ত হ'ব সেই কথাটো বুজায় কোনোবা এজন মানুহ ঘৰৰ পৰা ওলাই গৈছে তেওঁ কলৈ যাব কোনফালে যাব তেওঁৰ গন্তব্য স্থান কি তেওঁটো কৰবালৈ যাবলৈ বুলিয়ে ওলাই গৈছে গতিকে সেই গন্তব্য স্থানটোৰ কথা যেতিয়া আমি ক'ম তেতিয়া তেওঁ কলৈ গৈছে বুজাবলৈ টু প্ৰিপজিশনটো বাক্যত ব্যৱহাৰ কৰিম ধৰি লওক মই বজাৰলৈ গৈ আছো মই ঘৰৰ পৰা ওলালো মোৰ গন্তব্য স্থানটো হৈছে বজাৰ গতিকে মই বজাৰলৈ গৈ আছো বুলি অসমীয়াত কৈছো ইংৰাজীত ক'বলৈ সেই গন্তব্য স্থান অৰ্থাৎ বজাৰলৈ যোৱাৰ কথাটো ক'বলৈ আমি টু প্ৰিপজিশনটোক বাক্যটোত ব্যৱহাৰ কৰিম I am going to the market মই বজাৰলৈ গৈ আছো I am going to the market অৰ্থাৎ মোৰ গন্তব্য স্থানটো হৈছে বজাৰ I am going to the market he is going to school তেওঁ বিদ্যালয়লৈ গৈ আছে তেওঁ ইউনিফৰ্মযোৰ পিন্ধি ঘৰৰ পৰা ওলাল গতিকে তেওঁ কলৈ গৈ আছে তেওঁৰ গন্তব্য স্থানটো কি সেই মুহূৰ্তৰ কাৰণে তেওঁ ফাইনেল ডেষ্টিনেশ্যনটো হৈছে গন্তব্য স্থান হৈছে স্কুল গতিকে আমি যেতিয়া ইংৰাজীত ক'ম তেতিয়া ক'ব লাগিব হি ইজ গোয়িং টু স্কুল গতিকে টু প্ৰিপজিশনটোৱে গন্তব্য স্থান অৰ্থাৎ এটা মুহূৰ্তৰ কাৰণে ফাইনেল ডেষ্টিনেশ্যনটো বুজায় হি ৱেণ্ট টু গুৱাহাটী লাষ্ট মান্থ যে তেওঁ যোৱা মাহত গুৱাহাটীলৈ গৈছিল তেওঁ যোৱা মাহত যে গৈছিল তেওঁৰ গন্তব্য স্থানটো আছিল গুৱাহাটী গতিকে আমি টু প্ৰিপজিশনটো ব্যৱহাৰ কৰিছোঁ হি ৱেণ্ট টু গুৱাহাটী লাষ্ট মান্থ হি ৱেণ্ট টু গুৱাহাটী লাষ্ট মান্থ প্ৰিপজিশনছ অফ ডাইৰেকশ্যনৰ অন্য এটা প্ৰিপজিশন হৈছে টুৱাৰ্ডছ মানে হৈছে কাৰোবাৰ ফালে গৈ থকা এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিব যে আমুকলৈ গৈ থকা বুলি ক'বলৈ আমি টু প্ৰিপজিশনটোক ব্যৱহাৰ কৰিছিলোঁ কিন্তু টুৱাৰ্ডছটো আকৌ মাজত কিয় আহিল হয় টু প্ৰিপজিশনটো ব্যৱহাৰ কৰাৰ কথা ক'লোঁ যেতিয়া গন্তব্য স্থান এটাৰ কথা ক'লোঁ এতিয়া টুৱাৰ্ডছটো আমি ক'ত ব্যৱহাৰ কৰোঁ এই যে মই বজাৰলৈ বুলি গৈ আছোঁ মই গৈছোঁ বজাৰলৈ ঠিকেই কিন্তু ধৰক মোৰ চিনাকি কোনোবা এজনক মই দেখিলোঁ ৰাস্তাৰ সিপাৰে তেওঁ ৰৈ আছে মই তেওঁৰ ফালে আগবাঢ়ি গ'লোঁ মই বজাৰলৈ যাম আই এম গোয়িং টু দ্য মাৰ্কেট কিন্তু সেই যে চিনাকি মানুহজনক দেখি মই তেওঁৰ ফালে গ'লোঁ আই এম গোয়িং টুৱাৰ্ডছ হিম যে মই তেওঁৰ ফালে গৈছোঁ আই এম গোয়িং টুৱাৰ্ডছ হিম তেওঁৰ ফালে গৈছোঁ অৰ্থাৎ টুৱাৰ্ডছ প্ৰিপজিশনটোৱে কি বুজায় কোনোবা যেতিয়া কাৰোবাৰ ফালে গৈ থাকে অৰ্থাৎ মই আইচক্ৰীমৰ দোকানখনৰ ফালে গৈ আছোঁ তেওঁ মোৰ ফালে আহি আছে তেওঁ ফাইনেল ডেষ্টিনেশ্যন বা তেওঁ কলৈ গৈ আছিল কলৈ যাব সেইটো পিছৰ কথা কিন্তু সেই মুহূৰ্তত তেওঁৰ যিফালে গৈ আছে তেওঁ মোৰ ফালে আহি আছে তেওঁ সেই দোকানখনৰ ফালে গৈ আছে বা মই কোনোবা এজনক দেখিছোঁ তেওঁ সেই ঘৰটোৰ ফালে গৈ আছে সেইটো ক্ষেত্ৰত টুৱাৰ্ডছ মই উদাহৰণ দিছোঁৱেই যে মই বজাৰলৈ গৈ আছোঁ হয় মই বজাৰলৈ যাব লাগিব সেই বুলিয়েই মই ঘৰৰ পৰা ওলাই আহিছোঁ কিন্তু মই কোনোবা চিনাকি মানুহ এজনক দেখি যেতিয়া তেওঁৰ ফালে যাম অকণমান সময় কথা পাতিম তাৰপাছত অলপ দূৰ গৈ ভাবিলোঁ যে নাই প্ৰথমতে মই বাতৰি কাকতখন লৈ লওঁ বাতৰি কাকতৰ দোকানখনৰ ফালে আগবাঢ়ি গ'লোঁ সেয়া টুৱাৰ্ডছ হি ইজ কামিং টুৱাৰ্ডছ মি
যে তেওঁ মোৰ ফালে আহি আছে they are going towards the ice cream parlor যে তেওঁলোকে আইসক্ৰীম খাবলৈ আইসক্ৰীমৰ দোকানখনৰ ফালে গৈ আছে তেওঁলোক সেই মুহূৰ্তত আইসক্ৰীমৰ দোকানখনৰ ফালে গৈ আছে গতিকে they are going towards the ice cream parlor তেওঁলোক কোলে আহিছে কোলে গৈছে ঘৰৰ পৰা ওলাই আহোতে কোলে আহিব যাবলৈ আহিছে হেতু পিছৰ কথা কিন্তু সেই মুহূৰ্তত তেওঁলোকে আইসক্ৰীমৰ দোকানখনৰ ফালে গৈ আছে গতিকে they are going towards the ice cream parlor towards prepositionটো কি বুজায় যে নিৰ্দিষ্ট গন্তব্য স্থানৰ কথা নকৈ এটা মুহূৰ্তত কোনটো ফালে গৈ থাকে কোন ফালে গৈ থাকে সেই মুভমেন্টটো বা সেই গতিশীলতাটোৰ কথা কয় তেওঁ মোৰ ফালে আহি আছে he is coming towards me মই তেওঁৰ ফালে গৈ আছো I am going towards him মই সেই ঘৰটোৰ ফালে গৈ আছো I am going towards the house এনেকুৱা ধৰণেৰে তাৰ পাছত আহিলে অন্য এটা প্ৰিপজিশন যি ডাইৰেকশনকে বুজাই হেয়া হৈছে along মানে কোনোবা যেতিয়া পুনে পুনে আগলৈ গৈ থাকে ৰাস্তাৰ এটাৰে যেতিয়া আমি খুজকাহি গৈ থাকো পুনে পুনে খুজকাহি গৈ থাকো তেতিয়া আমি along প্ৰিপজিশনটো ব্যৱহাৰ কৰিম বা গাড়ীত উঠিও আমি গৈ আছো পুনে পুনে গৈ আছো যেতিয়া কোনোবাই একদম ৰাস্তাৰ পুনে পুনে মানে কোনো বেকা বেকি নহয় পুনে পুনে আগলৈ গৈ থাকে হেয়া হৈছে along he is going along the road যে তেওঁ ৰাস্তাৰে গৈ আছে he is walking along the road যে তেওঁ ৰাস্তাৰে পুনে পুনে খুজকাহি আগলৈ গৈ আছে গতিকে along বুলি ক'লে সেই প্ৰিপজিশনটোৱে বাক্যত কি অৰ্থ বুজায় পুনে পুনে আগলৈ গৈ থকা অন্য এটা প্ৰিপজিশন যি ডাইৰেকশনৰ কথাই কয় হেয়া হৈছে across মানে হৈছে ইপাৰৰ পৰা সিপাৰ হোৱা ইফালৰ পৰা সিফাললৈ যোৱা এতিয়া এই স্থানৰ পৰা ইটো স্থানলৈ গতি কৰিব সেইটো হৈছে across মানে এটা ফালৰ পৰা অন্য এটা ফাললৈ যোৱা যেনেকৈ আমি ৰাস্তা পাৰ হওঁ ঠিক তেনেকৈ he is walking across the road যে তেওঁ ৰাস্তাৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ খুজকাহি আহিছে he is walking across the road যে তেওঁ ৰাস্তাটোৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ খুজকাহি আহিছে যে তেওঁ খুজকাহি ৰাস্তাটো পাৰ হৈছে আমি যেনেকৈ দলং এখনেৰে নদীৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ যাওঁ বা ৰাস্তাৰ মাজত যেতিয়া নৈ এখন পাওঁ সৰু নৈ বা ডাঙৰ নৈ হলো আমি যেতিয়া দলঙেৰে এই ৰাস্তাৰ এইটো পাৰৰ পৰা সিটো পাৰলৈ যাওঁ হেতুক ইংৰাজীত আমি across বুলি কওঁ we are going across the bridge যে আমি দলংখনেৰে ইটো পাৰলৈ গলো অৰ্থাৎ দলংখনৰ এইটো পাৰে উঠিলো আৰু সিটো পাৰে আমি পাই গলোগৈ we are going across the bridge গতিকে ইপাৰৰ পৰা সিপাৰলৈ যোৱা এটা ফালৰ পৰা আনটো ফাললৈ যোৱা হে কথাটোক ইংৰাজীত across প্ৰিপজিশনটোৱে বুজায় যেনেকৈ নাওত উঠি আমি নদীখন পাৰ হওঁ নাওখনত এই পাৰে উঠিলো সিপাৰে গৈ নামিলোগৈ গতিকে across the river তেনেকৈ ক'ব লাগিব গতিকে মই যদি কওঁ he is walking along the road আৰু he is walking across the road পাৰ্থক্যটো নিশ্চয় এতিয়া ধৰিব পাৰিছে প্ৰথমটো বাক্যত he is walking along the road বুলি ক'লে তেওঁ পুনে পুনে ৰাস্তাৰে আগলৈ খুজকাহি গৈ আছে পুনে পুনে আগলৈ along the road কিন্তু পিছৰ বাক্যটোত মই কি ক'লো he is walking across the road অৰ্থাৎ তেওঁ খুজকাহি ৰাস্তাটোৰ এই পাৰৰ পৰা সিপাৰলৈ গৈছে তেওঁ খুজকাহি ৰাস্তাটো পাৰ হৈছে যিহেতু মই কৈছো across the road গতিকে along আৰু acrossৰ পাৰ্থক্য নিশ্চয় আপোনালোকে ধৰিব পাৰিছে তাৰ পিছত এটা প্ৰিপজিশন আহে into বুলি ক'লে ভিতৰলৈ গতি কৰা বুজায় আগৰ আলোচনাত কৈছো ইন মানে ভিতৰত লোকেশনটো যদি আমি কওঁ স্থানটো কওঁ তেওঁ ভিতৰত আছে হে ফালৰ পৰা চাবলৈ গ'লে ইন প্ৰিপজিশনটো প্ৰিপজিশনছ অফ ডাইৰেকশনত পৰে he is in the room তেওঁ কোঠাটোৰ ভিতৰত আছে গতিকে তেওঁৰ অৱস্থিতিটো কোঠাটোৰ ভিতৰত গতিকে ইন প্ৰিপজিশনটোৱে সেই ভিতৰত অৱস্থিতিৰ কথা কয় গতিকে ইন প্ৰিপজিশনটো সেই ফালৰ পৰা প্ৰিপজিশন অফ ডাইৰেকশনত পৰে এতিয়া আহিলো ইনটোলৈ যিহেতু ইন প্ৰিপজিশনটোৱে ভিতৰত থকা কথাটো ক'লে he is in the room তেওঁ কোঠাটোৰ ভিতৰত আছে এতিয়া into প্ৰিপজিশন into এই প্ৰিপজিশন into আমি ক'ত ব্যৱহাৰ কৰোঁ into প্ৰিপজিশনটোৱে ভিতৰলৈ গতি কৰা বুজায় যদি কৈছো he is in the room তাৰ মানে তেওঁ কোঠাটোৰ ভিতৰত আছে কিন্তু যদি মই বাক্যটো কওঁ he is going into the room যে তেওঁ কোঠাটোৰ ভিতৰলৈ সোমাই গৈছে অৰ্থাৎ তেওঁ বাহিৰত আছিল কোঠাটোৰ তেওঁ বাহিৰৰ পৰা কোঠাটোৰ ভিতৰলৈ গৈছে তেনেহলে আমি ইংৰাজীত ক'ব লাগিব he is going into the room সেই into প্ৰিপজিশনটোৱে বাক্যটোত কি বুজালে যে তেওঁ
কোঠাটোৰ ভিতৰলৈ গতি কৰিছে আৰু যেতিয়া তেওঁ ভিতৰ পাবগৈ তেতিয়া আমি কম হি ইজ ইন দ্য ৰুম তেওঁ কোঠাটোৰ ভিতৰত আছে যেতিয়া কোনোবা কিবা এটাৰ ভিতৰত থাকে তেতিয়া ইন আৰু যেতিয়া ভিতৰলৈ গতি কৰে তেতিয়া ইনটু যেনেকৈ ক'লো হি ইজ গোয়িং ইনটু দ্য ৰুম তেওঁ কোঠাটোৰ ভিতৰলৈ গতি কৰিছে তাৰ পিছত আহিলে অন্য দুটা প্ৰিপজিশ্যন অন আৰু অন টু আগৰ আলোচনাত নিশ্চয় আপোনালোকৰ মনত আছে যিসকলে চাইছিলে অন প্ৰিপজিশ্যনটোৰ কথা আমি পাতিছিলোঁ তেতিয়া আমি কৈছিলোঁ যে অন প্ৰিপজিশ্যনটোৱে সময়ৰ কথাও বুজায় আৰু ঠাইৰ কথাও বুজায় অৰ্থাৎ লোকেশ্যন স্থান এটাৰ কথাও বুজায় ওপৰত থকা অৰ্থটো প্ৰকাশ কৰে অন প্ৰিপজিশ্যনটোৱে কিবা এটা ছাৰফেচ অৰ্থাৎ কিবা এখনৰ ওপৰত কিবা এটা বস্তুৰ ওপৰত কিবা পৃষ্ঠ এখনৰ ওপৰত আছে সেই কথাটো প্ৰকাশ কৰে যেনেকৈ দ্য বুক ইজ অন দ্য টেবল যে কিতাপখন টেবুলখনৰ ওপৰত আছে টেবুলখনৰ ওপৰত কিতাপখন আছে গতিকে আমি সেই কথাটো অন প্ৰিপজিশ্যনটোৰ দ্বাৰা বুজাওঁ দ্য বুক ইজ অন দ্য টেবল গতিকে ওপৰত সেই স্থানটোৰ কথা ক'বলৈ সেইটো অৱস্থিতিৰ কথা ক'বলৈ ওপৰত থকা অৰ্থটো বুজাবলৈ আমি বাক্যত অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ দ্য বুক ইজ অন দ্য টেবল সেইফালৰ পৰা চাবলৈ গ'লে অন প্ৰিপজিশ্যনটো প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যনৰ এটা প্ৰিপজিশ্যন হ'ব পাৰে এতিয়া আমি কথা পাতিবলৈ লৈছোঁ অন টু প্ৰিপজিশ্যনটোৰ বিষয়ে ONTO অন টু এতিয়া অন টু মানে কি অন বুলি কওঁতে আমি গমেই পালোঁ যে ওপৰত স্থানটোৰ কথা কয় এতিয়া অনটো মানে হৈছে ওপৰলৈ গতি কৰা যেনেকৈ ইনটুত কৈছিলোঁ ইন মানে ভিতৰত সোমাই থকা আৰু ইনটু মানে ভিতৰলৈ গতি কৰা অনটোৰ ক্ষেত্ৰতো একেই কথা অন মানে ওপৰত থকা আৰু অনটো মানে ওপৰলৈ গতি কৰা মই যদি কওঁ দ্য কেট ইজ ছিটিং অন দ্য টেবল তেতিয়া অৰ্থটো হ'ব যে মেকুৰীটো টেবুলখনৰ ওপৰত বহি আছে মেকুৰীটো টেবুলখনৰ ওপৰত বহি আছে সেইকাৰণে ইংৰাজীত বাক্যটো কৈছোঁ দ্য কেট ইজ অন দ্য টেবল কিন্তু মই যদি বাক্যটো কওঁ দ্য কেট ইজ জাম্পিং অন টু দ্য টেবল যে মেকুৰীটোৱে টেবুলখনৰ ওপৰলৈ জঁপিয়াই দিছে বা দ্য কেট জাম্পড অন টু দ্য টেবল যে মেকুৰীটোৱে টেবুলখনৰ ওপৰলৈ জঁপিয়াই দিছিল মেকুৰীবোৰে সাধাৰণতে জঁপিয়াই নহয় তলৰ পৰা জাপ মাৰি দিয়ে সেইটো অনটো যদি বহি থাকে ওপৰত তেতিয়াহ'লে হি ইজ ছিটিং অন দ্য টেবল কিন্তু যদি ওপৰলৈ জাপ মাৰি দিয়ে টেবুলখনলৈ তেতিয়া আমি ক'ম হি জাম্পড অন টু দ্য টেবল গতিকে এতিয়া নিশ্চয় বুজি পাইছে অন মানে ওপৰত আৰু অনটো মানে ওপৰলৈ গতি কৰা অন্য এটি প্ৰিপজিশ্যন যি ডাইৰেকশ্যনৰ কথাই কয় সেইটো হৈছে থ্ৰু এতিয়া থ্ৰু প্ৰিপজিশ্যনটোৱে কি বুজায় যে কিবা এটাৰ মাজেৰে আমি গৈ আছোঁ বা কিবা এটাৰে আমি আহি আছোঁ তেনেধৰণৰ কথা বুজায় কিবা এটাৰ মাজেৰে গতি কৰে কিবা এটাৰ জৰিয়তে গতি কৰে তেনেধৰণৰ অৰ্থত আমি থ্ৰু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ হি ইজ কামিং থ্ৰু দ্য কৰিডৰ যে কৰিডৰটোৰ মাজেৰে তেওঁ আহি আছে মাই ছিষ্টাৰ ইজ গয়িং আউট থ্ৰু দ্য ড'ৰ যে দুৱাৰখনেৰে মোৰ ভণ্টি ওলাই গৈছে কিবা এটাৰ মাজেৰে যেতিয়া কিবা এটা অবজেক্টে গতি কৰে তেতিয়াই আমি থ্ৰু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ যেনেকৈ ক'লোঁ হি ইজ কামিং থ্ৰু দ্য কৰিডৰ যে কৰিডৰটোৰ মাজেৰে তেওঁ আহি আছে গতিকে থ্ৰু দ্য কৰিডৰ থ্ৰু মানে হৈছে আচলতে যে নিৰ্দিষ্ট এটা সীমাৰ মাজেৰে যেতিয়া এটা অবজেক্টে গতি কৰে যেনেকৈ কৰিডৰটোৰ মাজেৰে তেওঁ গৈ আছে দুৱাৰখনৰ মাজেৰে তেওঁ ওলাই গ'ল তেনেধৰণৰ অৰ্থ কৰাৰ কথা ক'লে আমি থ্ৰু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ যেনেকৈ কৈছোঁ হি ইজ কামিং থ্ৰু দ্য কৰিডৰ তেনেধৰণেৰে এয়া আচলতে থ্ৰু প্ৰিপজিশ্যনটোক প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যনৰ ভিতৰত কেনেকৈ ৰাখিব পাৰি সেই কথাহে কৈছোঁ যেনেকৈ কৰিডৰটোৰ মাজেৰে আহি আছে বুলি কৈছোঁ দুৱাৰখনেৰে ওলাই গ'ল বুলি কৈছোঁ থ্ৰু দ্য কৰিডৰ থ্ৰু দ্য ড'ৰ বা তেওঁ খিৰিকীখনৰ ফালেৰে জাপ মাৰি দিলে হি জাম্পড থ্ৰু দ্য উইণ্ডো যে খিৰিকীখনেৰে তেওঁ জাপ মাৰি দিলে তেনেধৰণেৰে ডাইৰেকশ্যনৰ ক্ষেত্ৰত থ্ৰু প্ৰিপজিশ্যনটোক আমি ব্যৱহাৰ কৰোঁ কিন্তু থ্ৰু প্ৰিপজিশ্যনটোৰ অন্য কিছুমান আলোচনাও আছে সেয়া আমি পৰৱৰ্তী আলোচনাত সামৰি ল'ম যেনে আমি চকুৰে চাওঁ বা আমি চকুৰে দেখোঁ সেই ধৰণৰ কথা বা সেই ধৰণৰ অৰ্থ প্ৰকাশ কৰিবলৈও ইংৰাজীত আমি থ্ৰু প্ৰিপজিশ্যনটোকো ব্যৱহাৰ কৰিব পাৰোঁ মানে বেলেগ ধৰণেৰেও ক'ব পাৰোঁ কিন্তু থ্ৰু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিও আমি ক'ব পাৰোঁ
যেনেকৈ উই চি থ্ৰু আৱাৰ আইজ যে আমি আমাৰ চকুৰে দেখোঁ তেনেধৰণেৰে এতিয়া মাত্ৰ আজিৰ আলোচনাত যিহেতু প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যনৰ কথা পাতি আছোঁ গতিকে ডাইৰেকশ্যনৰ ক্ষেত্ৰত থ্ৰু প্ৰিপজিশ্যনটো কেনেকৈ ব্যৱহাৰ হয় সেই কথাহে মই ইয়াত ক'বলৈ চেষ্টা কৰিছোঁ আৰু এটা প্ৰিপজিশ্যন আছে যিয়ে ডাইৰেকশ্যনক বুজাই সেয়া হৈছে এৰাউণ্ড এৰাউণ্ড মানে হৈছে কিবা এটা অবজেক্টে যেতিয়া নিৰ্দিষ্ট এডোখৰ ঠাইত চাৰিওফালে ঘূৰে সেয়া হৈছে এৰাউণ্ড যেনেকৈ দে আৰ ৱাণ্ডাৰিং এৰাউণ্ড দ্য চিটি যে তেওঁলোকে গোটেই চহৰখনৰ চাৰিওফালে ঘূৰি ফুৰিছে অৰ্থাৎ এৰাউণ্ড মানে অসমীয়া অৰ্থটো হৈছে চাৰিওফালে ঘূৰি ফুৰা দে আৰ ৱাকিং এৰাউণ্ড দ্য পাৰ্ক যে তেওঁলোকে পাৰ্কখনৰ চাৰিওফালে ঘূৰি ফুৰিছে এৰাউণ্ড অৰ্থাৎ অসমীয়া অৰ্থটো হৈছে চাৰিওফালে ঘূৰা দে আৰ ৱাকিং এৰাউণ্ড দ্য পাৰ্ক দে আৰ ৱাণ্ডাৰিং এৰাউণ্ড দ্য চিটি যে তেওঁলোকে চহৰখনৰ আলিয়ে গলিয়ে চাৰিওফালে ঘূৰি ফুৰিছে গতিকে থুলমূলকৈ প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যন বুলি ক'লে যিখিনি কথা মনলৈ আহে আজি এইখিনিয়ে পাতিছোঁ আৰু বহুত প্ৰিপজিশ্যন ওলাব যি প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যনৰ অন্তৰ্ভুক্ত হ'ব পাৰে ওপৰলৈ তললৈ কাষলৈ আগলৈ পিছলৈ ইফালৰ পৰা সিফাললৈ এই ধৰণৰ কথাবোৰ বুজাবলৈ আৰু অনেক প্ৰিপজিশ্যন থাকিব সেয়া নিশ্চিত যদি আপোনাৰো মনলৈ আহিছে তেনেহ'লে যোগ কৰি দিব পাৰে আৰু বা মোলৈ মেছেজো কৰিব পাৰে কমেণ্টো কৰিব পাৰে লগতে আৰু কিছুমান প্ৰিপজিশ্যন আছে যিবোৰ প্ৰিপজিশ্যনে অবজেক্ট এটাৰ অৱস্থিতি স্থান বা লোকেশ্যনটোৰ কথা কয় ওচৰত বুজাবলৈ নিয়েৰ ভিতৰত বুজাবলৈ ক'লোৱেই ইন ওপৰত বুজাবলৈ আমি সাধাৰণতে অন ব্যৱহাৰ কৰোঁ লগতে আৰু কিছুমান আমি ওপৰৰ অৰ্থত বুজাবলৈ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ সেইখিনি মই দিছিলোঁ বহুত দিনৰ আগতে মই আকৌ বাৰু আপোনালোকৰ মাজলৈ দি দিম বা আগত আছে কিবা এটা আগত আছে সেই কথা বুজাবলৈ আমি বিফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ পিছত থকা অৰ্থত বুজাবলৈ আফটাৰ ব্যৱহাৰ কৰোঁ তলত থকাৰ কথা ক'বলৈ আণ্ডাৰ ব্যৱহাৰ কৰোঁ মই যদি কওঁ দ্য কেট ইজ ছিটিং আণ্ডাৰ দ্য টেবল তাৰমানে যে মেকুৰীটো টেবুলখনৰ তলত বহি আছে আণ্ডাৰ দ্য টেবল তেনেকুৱা ধৰণৰ বহুত প্ৰিপজিশ্যন আছে যাক আমি এটা অবজেক্টৰ ডাইৰেকশ্যনৰ কথা বুজাবলৈ ব্যৱহাৰ কৰিয়ে থাকোঁ গতিকে আপোনাৰ যি মনলৈ আহিছে আপুনি কমেণ্টো কৰিব পাৰে বা মোলৈ মেছেজো দিব পাৰে আজিলৈ আহিছোঁ অহাটো আলোচনাত নতুন এটি আলোচনাৰ সৈতে আকৌ লগ পাম চৰ্চা কৰি থাকক সকলো ভালে থাকক ধন্যবাদ